দৰে আইনাত সেই বৰ্গকৃতিৰ তুমি উলম্ব সেই গ্ৰুপ এটমিক সাইজ ডাঙৰ হৈ যাব ক্লিয়াৰ কৰবাত যদি দিন হৈ আছে কৰবাত হ'ব ৰাতি কৰবাত যদি বাঢ়ি আছে কৰবাত হ'ব কম যদি তুমি আজি পৰীক্ষাত কম নম্বৰ পাই আছা ডেফিনেটলি তুমি পৰীক্ষাত ভাল নম্বৰ পাবলৈ গৈ আছা হেল্ল' মাই ডিয়াৰ আউটাৰমষ্ট ইলেক্ট্ৰনছ কি খবৰ ভালে আছা নিউক্লিয়াছবোৰ ভালে আছে আমি কি পঢ়ি আছিলো চেপ্টাৰ 3 দ্যাট ইজ পিৰিয়ডিক টেবল এণ্ড देयर প্ৰপাৰ্টিজ সো প্ৰথম চেপ্টাৰটোত মানে মই যেটো প্ৰথম ভিডিও তোমালোকৰ বাবে ৰিলিজ কৰিছিলো তাৰ অলপ দুদিনমান পাছত অকন হয়তো গ্যাপ এটা পৰিছে তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী বিকজ ক্লাছ 12 ৰ অৰ্গেনিক কেমিষ্ট্ৰি ষ্টাৰ্ট হৈছিল আৰু ক্লাছ 12 ৰ মানুহবোৰ পাগল হৈ আছে মানে স্যাৰ কি হ'ব কি নহব সো ফাইনালি পুৰা পাঁচ বুক কমপ্লিট অৰ্গেনিক কেমিষ্ট্ৰি প্ৰথম চেপ্টাৰ ষ্টাৰ্ট বাৰু যি আছে এনিৱে সো মাই ডিয়াৰ চিলাৰাই বেটছৰ মৰমৰ মোৰ ভাইটি ভণ্টিসকল তো প্ৰথম ভিডিওটোত মই তোমালোকক কি পঢ়াবলৈ শিকাইছিলো যে লাইক তাহাতৰ কি আছিলে ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আজি আমি হিয়তৰ প্ৰপাৰ্টিজ পঢ়িম আৰু প্ৰথম প্ৰপাৰ্টিটোৱে হ'ল এটমিক সাইজ বা এটমিক ৰেডিয়াছ তুমিয়ে কোৱাচোন ভাই লিভাৰ কিডনিটো সবৰে থাকে তথাপি আমি কাৰোবাক কওঁ পেটলা বুলি কিয় কাৰণ তাৰ গণেশটো ওলাই থাকে আৰু গণেশ দেখা পাই মই গম পাওঁ দূৰৰ পৰা যে সেই আমাৰ গণেশ বাবা আহি আছে কোনেও দায়দুখ নধৰিবা পেট কম বেছি পৰিমাণে সকলোৰে ওলাই গতিকে ইয়াতো আমি লিভাৰ কিডনিৰ হিচাপ নকৰোঁ তোমালোকে হয়তো জানা যে নিউক্লিয়াছ থাকে মাজত জিলিকি তাৰ পিছত বহুতো সেলছ থাকে আৰু জানা কিন্তু লিভাৰ কিডনিৰ কথাবোৰ মই ইয়াতে কৈছোঁ ইয়াতে লিভাৰ কিডনি থাকি যায় কিন্তু একদম লাষ্টৰ যিটো আউটাৰমষ্ট সেল নিউক্লিয়াছ আৰু তাৰ মাজৰ যিটো ডিষ্টেন্স সো এটো আমাৰ কি হ'ব আউটাৰমষ্ট সেল ঠিক আছে সো আউটাৰমষ্ট সেল আৰু তোমাৰ নিউক্লিয়াছৰ মাজৰ যিটো ডিষ্টেন্স ঠিক আছে আউটাৰমষ্ট সেলত ডেফিনেটলি ইলেক্ট্ৰন থাকিব লাগিব আৰে বাবা ঘৰ যত বনে তাতহে মানুহ থাকিব নহলে আৰু মানুহ থাকিলে ঘৰ থাকিব জানো গতিকে আমাৰ ইয়াতো ইলেক্ট্ৰনছ আছে ইয়াতো আছে আৰু বিভিন্ন সেলত ইলেক্ট্ৰনছ আছে কিন্তু একদম নিউক্লিয়াছৰ পৰা আউটাৰমষ্ট সেলৰ যিটো ডিষ্টেন্স তাক আমি কম এটমিক সাইজ আৰু ইয়াকে আমি এটমিক ৰেডিয়াছ বুলি কওঁ এৰিয়া এটমিক ৰেডিয়াছ মানে কি হ'ব ডেফিনেশ্যনটো তোমালোকে ধুনীয়াকৈ লিখি দিব পাৰিবা যে ইট ইজ দ্য ডিষ্টেন্স বিটুইন দ্য নিউক্লিয়াছ এণ্ড দ্য আউটাৰমষ্ট সেল ক্লিয়াৰ আমি কি পঢ়িব লাগিব এতিয়া তো আমি যেহেতু ইয়াৰ কথাটো গম পাই গ'লো আৰু এইটো এটা তোমাৰ কেনেকুৱা ধৰণৰ টপিক যে আমাক কিছুমান অৰ্ডাৰত এৰেঞ্জ কৰিবলৈ দিয়ে যে তুমি এইটো এৰেঞ্জ কৰা সেইটো এৰেঞ্জ কৰা সো আমি পিৰিয়ড আৰু গ্ৰুপত তাহাঁতৰ আইডিয়াটো চাম যে এটমিক সাইজ বা এটমিক ৰেডিয়াছ এটা গ্ৰুপত কেনেকৈ ভেৰি কৰে ঠিক আছে ওকে বাকি কোৱা ৰাইজ পঢ়ি আছে নাই বাকি স্কুলত কলেজত টপিকবোৰ ধুনীয়াকৈ চলি আছে একো নাই আৰামত আমাৰো আগবাঢ়িব চোৱা সো মই তোমালোকৰ সুবিধাৰ বাবে গ্ৰুপ এটা বাছি লৈছোঁ হা সো প্ৰথমতে গ্ৰুপত লিখিম তো তোমালোকে ধুনীয়াকৈ হেডিংটো লি দিয়া যে ভেৰিয়েশ্যন অফ এটমিক সাইজ এলং এ গ্ৰুপ ঠিক আছে ওকে চোৱা সো আমি ইয়াত একদম গ্ৰুপ এটাত কি থাকে সবতকৈ ওপৰত বাবা থাকে জিলিকি আৰু তলত মৌনব্ৰতত থকা বাবাটো সো টপ আৰু বটম টপ টু বটম সো ওপৰৰ পৰা তললৈ যদি আমি গ্ৰুপ এটাত যাওঁ কি হ'বতো কিবা এটাতো হ'বই বাট তোমালোকৰ পৰা মই আনসাৰটো জানিব বিচাৰিছোঁ এই মাত্ৰ অলপ আগত আমি কথা এটা কি শিকিলোঁ কোৱা ওপৰৰ পৰা তললৈ যদি চাওঁ ধৰি লোৱা না চাই লওঁ কি প্ৰব্লেম আছে গ্ৰুপ 1 টো চাওঁ আহাচোন গ্ৰুপ 1 ঐ কলম চলম তুলি লৈছা না অকণমান লিখিব লাগিব নোট কৰিব লাগিব লিখি যাবা নোট বনাই যাবা গ্ৰুপ 1 সো গ্ৰুপ 1 হাইড্ৰোজেনটো বেঘৰ কৰি দিয়া না বিগ বছৰ পৰা তোমালোকে জানে সো হাইড্ৰোজেনক বাদ দিয়া না হাইড্ৰোজেন না গ্ৰুপ 1 না গ্ৰুপ 17 সো আমাৰ কি থাকিব লীনা কবৰ সে ফৰাৰ লীনা কবৰ সে ফৰাৰ মানে লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম সিজিয়াম আৰু তোমাৰ ফ্ৰেন্সিয়াম আমাৰ এই এলিমেন্ট কেইটা যদি চাবলৈ যাওঁ ইহঁতৰ আকাৰৰ কথাটো চোৱা লিথিয়াম মানে কিমান লিথিয়ামৰ এটমিক নাম্বাৰ কিমান আমি সকলোৱে জানো 3 মানে কিমান হ'ব 2.1 তাৰ মানে ইয়াত দুটা সেল আছে তোমালোকে হয়তো ছবি আঁকিলেও গম পাবা যে প্ৰথমত দুটা সেল থাকিব হয় ওকে সোডিয়ামৰ এটমিক সাইজ কিমান 11 সো 2.8.1 কেটা আছে তিনটা সেল ৰবা ইন্টাৰেষ্টিং কথাটো গম পাইছা নাই
এই যে ইয়াত দুটা সেল বুলি কৈছে ইয়াৰ পৰা কিন্তু গম পায় যে ইট ইজ এ সেকেন্ড পিৰিয়ড এলিমেন্ট কি হ'ব তাৰ পিৰিয়ড কি হ'ব সেকেন্ড পিৰিয়ড আৰু এটো তোমাৰ কি হ'ব থাৰ্ড পিৰিয়ড ওকে পটাছিয়াম সোৱা পটাছিয়াম আমাৰ 19 সো পটাছিয়াম যেহেতু 19 হ'ব 19 হলে কিমান হ'ব 2.8.8.1 তো কেইটা সেল আছে এটা দুটা তিনটা চাৰিটা চাৰিটা সেল আছে মানে চাৰিটা সেল মানে ই তোমাৰ fourth periodৰ এলিমেন্ট ঠিক তেনেকে ৰুবিডিয়াম সিজিয়াম ফ্ৰেন্সিয়ামৰ এটমিক নাম্বাৰ তোমালোকে হয়তো জানাই বিকজ মই তোমালোকক কি শিকাইছিলো 28 18 18 প্ৰমাণ চাবা নেকি সোৱা ইয়াত আমাৰ কিমান আছিল 2 to প্ৰথমতে যায় তাৰ পিছত 8 আহিব 8 আহিব 18 আহিব 18 আহিব 32 আহিব আৰু 32 আহিব তুমি সোৱা 3 8 11 হৈছে আৰু 11 8 আমাৰ দুটা 8 আছিল 3 8 11 11 8 কিমান আছে 19 ক্লিয়াৰ আৰু 19 ৰ লগত 18 যদি তুমি কৰা 37 হ'ব 37 যদি হয় তুমি ইয়াৰ যেটা ইলেক্ট্ৰনিক কনফিগাৰেশন চাবা ইয়াত কিন্তু 5th সেল বা 5th পিৰিয়ড এলিমেন্ট ইয়াত তুমি পাঁচটা তুমি এলিমেন্ট বিচাৰি পাবা এটা 18 হোৱাৰ পিছত সিজিয়াম যেহেতু গ্ৰুপ তোমাৰ কিমানৰ হ'ব গ্ৰুপ আমাৰ সিজিয়ামৰ কিমান আছে 37 ৰ লগত ইয়াক যদি প্লাস কৰা তুমি আলটিমেটলি ইমান মনৰ কষ্ট দিব নালাগে 6 পিৰিয়ড মানে 6টা সেল তোমালোকে পাবা আৰু লাষ্টৰ ফ্ৰেন্সিয়ামত কিমান পাবা 7th পিৰিয়ড দ্যাট মিন্স 7 সেল তো মই ক'ব লগাৰ কথাটো হল যে তোমাৰ পেটৰ লেয়াৰৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ গৈ ডাঙৰ হৈ গৈ আছে ইয়াত তুমি সোৱা দুটা সেল তাৰ মানে তুমি নিউক্লিয়াছত সোৱাচোন দুটা সেল আছে এটো এটা আৰু এটো এটা কৰবাত যদি তিনিটা বুজাই ন দ্যাট মিন্স এটা দুটা আৰু তিনিটা তো মই ইয়াত সৰুকৈ এটা কথাই ক'ব বিচাৰিছো যে ওপৰৰ পৰা তললৈ যদি যোৱা নাম্বাৰ অফ তোমাৰ পিৰিয়ড যেটা ইনক্ৰিজ হৈ হৈ গৈ থাকিব সেকেন্ড থাৰ্ড ফোৰ্থ ফিফথ সিক্সথ 7 তাহাতৰ কি হ'ব জানানে তোমাৰ নাম্বাৰ অফ সেল বাঢ়ি বাঢ়ি গৈ থাকিব আৰু নাম্বাৰ অফ সেল যিমান বাঢ়িব তাৰ আকাৰ বাঢ়িব সাইজ বাঢ়িব ঠিক আছে কথাখিনি ক্লিয়াৰ যে আমি ওপৰৰ পৰা তললৈ যেতে নাম্বাৰ অফ সেল বাঢ়ি যাব তো তাৰ এটমিক সাইজ বাঢ়ি যাব বেছি যদি কেমিষ্ট্ৰি হিচাপত মনত ৰাখিবলৈ নোখোজা তুমি নিজক বিচাৰি চোৱা আইনা যোৱা এতিয়া আইনাত যোৱা গৈ তুমি নিজক চোৱা কি দেখা পাইছা তোমাৰ এই মগজুটো মন মস্তিষ্কতকে তোমাৰ গাটো ডাঙৰ তুমি চাব পাৰা তোমাৰ হাত দুখন তাতকে তোমাৰ ভৰি দুখন ডাঙৰ সো তুমি যদি নিজেই ওপৰৰ পৰা তললৈ আহি যোৱা তেতিয়াহ'লে তুমি কি দেখা পাবা যে হয় মই সাইজত ডাঙৰ হৈ হৈ গৈ আছো নিজকে যদি তুমি ধৰি লোৱা যে এটা উলম্ব ৰেখা এটা গ্ৰুপ পৰ্যাপিত তালিকাৰ তুমি এটা বৰ্গ থিয় হৈ আছা আইনাত কি বিচাৰি পাবা নিজৰ এটমিক সাইজ গতিকে কোৱাইট সিম্পল লেট ইট বি ক্লিয়াৰ এটো অকল বেছি ডিপত যদি গুছি গৈছো ইমান টেনচন ল'ব নালাগে তুমি খালি চাবা যে গ্ৰুপত ওপৰৰ পৰা যদি তললৈ যাও তুমি নিজক চোৱাৰ দৰে আইনাত হেই বৰ্গকৃতিৰ তুমি উলম্ব হেই গ্ৰুপ এটমিক সাইজ ডাঙৰ হৈ যাব ক্লিয়াৰ এটা সৰু পইণ্টত কৈ দিছো ঠিক আছে একচুয়ালি মই থকা ঠাইখনৰ ওচৰে পাজৰে ভাওনা চলি আছে ন ভাদ মাহৰ তোমালোকে জানা তো এইবোৰ কিবা কিবি শব্দ শুনি থাকে মই তাৰ পৰা ইনফ্লুয়েন্স হৈছো বেলেগ একো নাই দেই বেয়া আছে নাপাবা মই তোমালোকৰ চিনাকি ব্ৰজেন স্যাৰ ঠিক আছে সো এখিনি আমাৰ হৈ গল সো এখিনি তোমালোকে লিখি লবা বা জানা কাৰণ ইয়াক লৈ আমি আৰু আগুৱাই গৈ গৈ থাকিমে গতিকে টপ টু বটম মই সৰুকে তোমালোকক কৈছো যে বৰ্গ এটাত এটমিক সাইজ কি হ'ব ইনক্ৰিজ হ'ব টপ টু বটম এটমিক সাইজ ইনক্ৰিজ ক্লিয়াৰ ওকে দ্যাটস ক্লিয়াৰ এটো ধুনিয়াকৈ তোমালোকে নোট কৰি লোৱা এতিয়া পিৰিয়ডত যাম সব পিৰিয়ডত যোৱাৰ লগে লগে তোমালোকে ভাবাচোন কি হ'ব পাৰে ইনক্ৰিজ নে ডিক্ৰিজ দেখত লাগিছে কিহৰ ধুমধাম আথিয়া কল এটা হাতীৰ সমান দাম শুনিছা দেউতা শুনাবা গানটো ব্ৰজেন ছাৰে গাইছে বুজি পাব হে তাহানি দিনৰ কথা যে আমি যদি ওপৰৰ পৰা তললৈ যাও যদি ইনক্ৰিজ হয় তেতিয়াহলে কৰবাত যদি দিন হৈ আছে কৰবাত হ'ব ৰাতি কৰবাত যদি বাঢ়ি আছে কৰবাত হ'ব কম যদি তুমি আজি পৰীক্ষাত কম নম্বৰ পাই আছা ডেফিনেটলি তুমি পৰীক্ষাত ভাল নম্বৰ পাবলৈ গৈ আছা ক্লিয়াৰ ওকে সো এটো তোমালোকে পাতি ল'ব পাৰা আৰু মই কি কম এনে পাতি লোৱা ন আহি আছে ইয়াৰ পিছত পিৰিয়ডত জলদি যাম এটো পাতি লোৱা এটা বুজাটোতো তোমালোকে বুজিলা কিন্তু পৰীক্ষাত কেনেকৈ প্ৰশ্ন আহিব পৰীক্ষাত তোমাক খেলিমেলিকে দিব যে সাপোজ প্ৰশ্নটো তোমালোকে পাতিয়ে লোৱা যে এৰেঞ্জ দ্য ফলোইং এলিমেন্টস ইন দ্য ইনক্ৰিজিং অৰ্ডাৰ অফ देयर এটমিক সাইজ হা ইনক্ৰিজিং শব্দটোৰ বহুত মিনিং আছে কাৰণ তোমাক কেতিয়াবা ডিক্ৰিজিং সুধিব পাৰে ইনক্ৰিজিং অৰ্ডাৰ অফ দ্য এটমিক সাইজ আৰু খেলিমেলিকে দিব সাপোজ মই ইয়াতে যদি চাও বলে পটাছিয়াম দিলে ৰুবিডিয়াম দিলে সিজিয়াম দিলে ফ্ৰেন্সিয়াম দিলে হা ঠিক আছে এতিয়া মানুহেটো নাজানে কৰ পৰা কি হৈ আছে
তো তুমি কি চাব লাগিব তুমি অৰ্ডাৰটো চোৱা একচুৱেল অৰ্ডাৰটো কি হয় যে हमारी लीना कबर से फरार তাৰ মানে মই তোমাক এই অৰ্ডাৰটোতে দি আছো ঠিক আছে কবৰ মানে এটো তোমাৰ কবৰত আহি গল কবৰ से फरार এই বস্তু কেটা তোমাক উল্টা পুল্টাকে দিব পাৰে সো তেতিয়া ভয় নাখাবা আৰু এটো হ'ব তোমাৰ ইনক্ৰিজিং অৰ্ডাৰ এই প্ৰশ্নটোৱে যদি তোমাক সোধে বলে তুমি ডিক্ৰিজিং অৰ্ডাৰত লিখিব লাগে তেতিয়া কিন্তু উল্টাই লিখিব লাগিব বাৰু এটো পাতি লোৱা নেক্সট মই বেলেগ এটা এলিমেন্টত গৈ আছো ঠিক আছে ওকে এবাৰ তোমাক কি সুধিছে যে অ্যাৰেঞ্জ দা ফলোইং এলিমেন্টস ইন देयर কি সুধিছে ডিক্ৰিজিং অৰ্ডাৰ অফ देयर এটমিক সাইজ ঠিক আছে in their decreasing order of their atomic size মই কি কলো যে arrange the following elements in their decreasing order of their atomic size আৰু element কেটা ধৰি লোৱা তোমাৰ অলপ খেলিমেলিকে দিছে ঠিক আছে সাপোজ এটো দিছে এটো Be বনাই দিয়া Be বেৰিলিয়াম হা এইকেটা এলিমেন্ট এতিয়া তোমাৰ যদি ইয়াৰ নিমনিক্স টু মনত না থাকে তেতিয়া তো প্ৰবলেম হ'ব তা মানে মই গম পাব লাগিব যে ইহত কেটা গ্ৰুপ 2 ৰ এলিমেন্ট তোমালোকে সোৱা গ্ৰুপ 2 তো আমি যেতিয়া পঢ়িছিলো যে বেটা মাঙ্গে উইথ কনফিগাৰেশন পঢ়িছিলো আগৰ ভিডিওটোত বেটা মাঙ্গে কাৰ স্কুটাৰ বাপ ৰয়ে এটো ষ্টেজত আছে মানে ওপৰৰ পৰা তললৈ ডাঙৰ হয় তোমাক কিন্তু ডিক্ৰিজিং দিছে মানে সৰুৰ পৰা ডাঙৰ খুদিছে সোৱা বেৰিলিয়াম সবতকে সৰু বেৰিলিয়ামৰ পিছত কি আছে ম্যাগনেসিয়াম ক্যালসিয়াম তো নাই সো তুমি নিজে আনি নিদিবা তাৰ পিছত তোমাৰ কি আছে বেটা মাঙ্গে কাৰ নাই স্কুটাৰ আছে স্কুটাৰৰ পিছত তোমাৰ কি আছে বাপ সো দিস ইজ দা কারেক্ট আনসার কি হয় জানো কারেক্ট আনসার কি খুদিছে সোৱা ডিক্ৰিজিং সো মই যে কলো যে ইনক্ৰিজিং ডিক্ৰিজিং শব্দটো তোমাক ফসাই দিব পাৰে কাৰণ বহুতে এটো মুখস্থ ৰাখেই সো এটা ডিক্ৰিজিং যেহেতু খুদিছে তুমি জানা এইটো ইয়াক উল্টাই লিখিব লাগিব মানে সবতকে ডাঙৰ যেহেতু এইটো বেৰিয়ামটো আগত হ'ব স্ট্ৰনচিয়াম হ'ব ম্যাগনেসিয়াম হ'ব আৰু আটাইতকৈ সৰু হ'ব তোমাৰ বেৰিলিয়াম সো এটো লিখিলে কাটি দিব ওপৰটো বুজিলা ওকে সো ডিক্ৰিজিং অৰ্ডাৰ অফ देयर এটমিক সাইজ যেহেতু ইহত গ্ৰুপ 2 এলিমেন্ট সো সেইভাবে আমি কি লিখিম এটো ডাঙৰৰ পৰা সৰু সো বেটা মাঙ্গে কাৰ স্কুটাৰ বাপ ৰাজি সো এটো ষ্টাইলত আমাৰ কি হৈ যাব পাৰে প্ৰশ্নবোৰ আহিব পাৰে ক্লিয়াৰ সো আই থিংক এটো ক্লিয়াৰ হৈ গল মই তোমালোকৰ বাবে এতিয়া পিৰিয়ডত আগবাঢ়ি গৈছো ঠিক আছে পিৰিয়ডত কি হ'ব সোৱা সো তোমালোকে হেডিংটো দিয়াছুন এনেকে যে ভেৰিয়েশন অফ এটমিক ৰেডিয়াস across a period যে পিৰিয়ড এটাত কি হ'ব পাৰে আৰু আমি সকলোৱে জানো যে পিৰিয়ড এটাত তোমাৰ কি হ'ব যে লেফট টু ৰাইট হা লেফট টু ৰাইট আমি সদায় চাও পিৰিয়ড এটাত আমি সদায় এটো ষ্টাইলত চাব লাগিব যে বাউ ফালৰ পৰা সৌ ফাললৈ কি হৈ আছে এটা বাউ ফালৰ পৰা সৌ ফাললৈ কি হৈ আছে মই তোমাক এটা এক্সাম্পল দিউ সোৱা যি কোনো তুমি ধৰি লোৱা মই সাপোজ মই পিৰিয়ড 2 তো আমাৰ সবৰে চিনাকি সো পিৰিয়ড 2 ৰ এলিমেন্ট কেটা যদি আমি চাও তো সেকেন্ড পিৰিয়ডৰ এলিমেন্ট কি আছিল হাইড্ৰোজেন হিলিয়াম পিৰিয়ড 1 ত গুছি গল তাৰ পৰা স্টাৰ্ট হয় তোমাৰ লিথিয়াম মনত আছে লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰোজেন অক্সিজেন ফ্লুৰিন আৰু নিয়ন ইয়াত যেটো নোবেল গেছটো আমি কনসিডাৰ কৰিছো নোবেল গেছটো একচুয়ালি তোমাৰ ইয়াত পিৰিয়ডিক অৰ্ডাৰ মতে সব নচলে কেতিয়াবা অলপ অসুবিধা হয় বাৰু যিয়ে নহক এটো অৰ্ডাৰ তোমাক দিয়া আছে তুমি মোক এটা কথা কোৱা যেহেতু পিৰিয়ড 2 এলিমেন্ট হয় ইহতৰ সবতে দুটা সেল আছে ইয়েস তাৰমানে তুমি নাম্বাৰ অফ সেলৰ কনসেপ্টত নহব ইয়াত আমাৰ কি হ'ব সবতে দুটাকে সেল আছে তুমি প্ৰমাণ চাব পাৰা লিথিয়ামৰ সোৱা 2.1 বেৰিলিয়ামৰ 2.2 বৰনৰ 2.3 মই জাস্ট আইডিয়া কেটা দিছো ইয়াত তোমাৰ ধুনিয়াকে সাপোজ 2.4 ইয়াত তোমাৰ 2.5 দুটা সেল আছে দুটাতকে বেছি ক্ৰস কৰা নাই তো প্ৰবলেম হৈ গল এটো সো আগৰ যেটো আমাৰ লজিক হেতুত কাম নিদিব তোমালোকে গ্ৰুপত কি পঢ়িছিলা যে ওপৰৰ পৰা তললৈ যেহেতু নাম্বাৰ অফ সেল বাৰি বাৰি গৈ থাকে বিকজ নাম্বাৰ অফ পিৰিয়ডো ইনক্ৰিজ হয় সো সেল বাৰা মানে সাইজ বাৰি যোৱা ক্লিয়াৰ ইডিয়া কিন্তু আমি যদি লেফটৰ পৰা ৰাইটলৈ চাও তোমাৰ গুটেই কেটাত সেম নাম্বাৰ অফ সেল আছে তা মানে মই যদি পিৰিয়ড 2 এলিমেন্ট নললু হয় মই যদি পিৰিয়ড 3 এলিমেন্ট ললু হয় তেতিয়াও কিন্তু তোমাৰ কি হল হয় তিনটা সেল হল হয় পিৰিয়ড 4 এলিমেন্টত চাৰিটা সেল সো কাহিনী হৈ আছে তাত তো মই এতিয়া কেনেকৈ সাইজটো ডিপেন্ড কৰিম কাৰণ তোমালোকৰটো মনে ক'ব চাৰিৰ এটমিক নাম্বাৰ বাৰি বাৰি গৈ আছে সো ইয়াৰ লজিকটো শুনা নাম্বাৰ অফ সেল ঠিকে আছে
কিন্তু সাইজ বোলা বস্তুটো যিটো আছে এইটো কোৰ ওপৰত ডিপেণ্ড কৰে জানা নিউক্লিয়াছ নিউক্লিয়াছৰ ওপৰত ডিপেণ্ড কৰে মই সৰু এক্সাম্পল এটা দিছোঁ ধৰি লোৱা তোমাৰ ঘৰত তুমিয়ে একমাত্ৰ ল'ৰা বা ছোৱালী ইউ আৰ দ্য অনলি চাইল্ড সো তোমাৰ পেৰেণ্টছ মানে তোমাৰ মা দেউতাই কি ভাবিব তোমাৰ মা দেউতাই এইটো ভাবিব যে মই মোৰ ল'ৰাটোক কেনেকৈ মোৰ চকুৰ ওচৰত ৰাখিব পাৰোঁ গম পালানে কাৰণ চকুৰ আঁতৰ হ'লেতো মনৰো আঁতৰ হৈ যায় সি বেয়া সংগত পৰি বেয়া হৈ যাব পাৰে উদাহৰণস্বৰূপে তোমালোকৰ টিউচনেই হওক বা স্কুলৰ হওক যেতিয়া পিকনিক হয় বা যেতিয়া ক'ৰবাত এক্সকাৰ্ছন হয় তাত যাবলৈ কিন্তু বহুত বাধা আহি পৰে তো মই নিজে এইটো ফিল কৰোঁ কাৰণে কৈ আছোঁ যে মা দেউতাই ক'ব যে হ'ব দে বাবা তোক আমিয়ে লৈ যাম কাৰণ গ্ৰুপত কি হয় ক'বতো নোৱাৰে চ' এটা মানে কি বুলি ক'ম ইনচিকিউৰিটি কমপ্লেক্স এটা থাকে বা কেয়াৰিং ফেক্টৰ এটাও থাকে বেছি কেয়াৰ থাকে আটমষ্ট কেয়াৰ তাৰমানে তোমাৰ ওচৰত ৰাখিব বিচাৰে যে মোৰ বাচ্চাটো মোৰ চকুৰ ডায়েৰীৰ ভিতৰতে থাকক বাহিৰলৈ গুচি নাযাওঁ সঁচানে সেই কথাটোৱে চোৱাচোন চ' তুমি ওচৰত যদি থাকা বা কম যদি থাকা তেতিয়াহ'লে তুমি বৰ বেছি দূৰলৈ যাব নোৱাৰা ইয়াত আমাৰ নিউক্লিয়াছৰ কাহিনীটো কোনে কৰিছে জানা প্ৰটনে কৰিছে চ' নিউক্লিয়াছত প্ৰটন থাকে প্ৰটন পজিটিভলি চাৰ্জ সিহে তোমাৰ আউটাৰ মষ্ট ইলেক্ট্ৰনবোৰক চাব যেনেকৈ চোৱা লিথিয়াম এতিয়া লিথিয়ামত 3টা প্ৰটন আছে বুজিছা আৰু 3টা ইলেক্ট্ৰন আছে ক্লিয়াৰ তো প্ৰটনত পজিটিভ চাৰ্জ থাকিব ইলেক্ট্ৰনত নিগেটিভ চাৰ্জ থাকিব 3টা প্ৰটনে 3টা ইলেক্ট্ৰনক তোমাৰ ধৰি আছে ফ'ৰ্চ অফ এট্ৰাকশ্যনত ঠিক তেনেকৈ বেৰিলিয়ামত তুমি চোৱা ইয়াত 4টা প্ৰটন আৰু 4টা ইলেক্ট্ৰন আছে ক্লিয়াৰ ঠিক তেনেকৈ তুমি চোৱা বৰণত আমাৰ কেইটা আছে 5টা প্ৰটন আৰু তোমাৰ 5টা ইলেক্ট্ৰন যিমানেই আমি লেফ্টৰ পৰা ৰাইটলৈ যাম মানে লেফ্টৰ পৰা ৰাইটলৈ যাম তোমাৰ তাত নাম্বাৰ অফ কি হৈ যাব প্ৰটনৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকিব এটা প্ৰটনটো থাকে নিউক্লিয়াছত চ' নিউক্লিয়াছত যেতিয়া তোমাৰ বলৰ পৰিমাণটো বেছি বাঢ়ি যাব নাম্বাৰ অফ প্ৰটন যেতিয়া বাঢ়ি যাব তেতিয়া ইলেক্ট্ৰনবোৰক বেছি ভালকৈ ষ্ট্ৰং নিউক্লিয়াৰ ফ'ৰ্চ অফ এট্ৰাকশ্যনত ধৰি ৰাখিব পাৰে এতিয়া নিউক্লিয়াৰ ফ'ৰ্চ অফ এট্ৰাকশ্যনত যদি ধৰি ৰাখিব খোজে তুমিতো আঁতৰি যাব নোৱাৰা মানে তুমি সহজতে চেলটো ক্ৰছ কৰি যাব নোৱাৰা তাৰমানে দ্য মডেল শ্ৰিংক এই মডেলটোৱে সৰু হৈ যায় কাৰণ ইয়াত তুমি চোৱা বোলে ফ্লুৰিনত 9টা প্ৰটন আছে চ' 9 পজিটিভ চাৰ্জ 9 ইলেক্ট্ৰন তো গতিকে আমাৰ এই যিটো 9টা প্ৰটনৰ যিটো পজিটিভ চাৰ্জ হ'ব বা বল হ'ব সেই নিউক্লিয়াৰ ফ'ৰ্চটো তোমাৰ লিথিয়ামৰ 3টাতকৈ কিন্তু বেছি তো মই এইটো ক'ব বিচাৰিছোঁ যে লেফ্ট টু ৰাইট যিহেতু তোমাৰ নাম্বাৰ অফ চেল একে থাকে এটমিক নাম্বাৰ বাঢ়ি যোৱাৰ লগে লগে প্ৰটনৰ সংখ্যা বাঢ়ি যায় তাৰ নিউক্লিয়াৰ ফ'ৰ্চৰ সংখ্যা বাঢ়ি যাব আৰু ইলেক্ট্ৰনবোৰক নিজৰ মাজত ৰাখিবলৈ চেষ্টা কৰিব আৰু এজ এ ৰিজাল্ট দ্য মডেল শ্ৰিংক তাৰমানে এটমটো তোমাৰ সৰু হৈ যাব গতিকে একেবাৰে সহজ মনত ৰাখিবলৈ যে বাওঁফালৰ পৰা সোঁফাললৈ যদি যাওঁ তাৰ চাইজটো কি হৈ যায় ডিক্ৰিজ হৈ যায় ক্লিয়াৰ চ' এই পইণ্টটো নোট কৰি ল'বা যে লেফ্ট টু ৰাইট এটমিক চাইজ ডিক্ৰিজেছ আৰু মই এটা কথা কওঁ যে দুটা বস্তু একেলগে মনত ৰখাৰ প্ৰয়োজন নাই তুমি যদি তোমালোকে কোৱা একদম সিম্পল লজিক এটা আমি গোটেই দিনটোত দিনৰ যিটো কাৰ্যপ্ৰণালী বা কাৰ্যক্ৰমণিকা ৰুটিনটো হিচাপ কৰি লওঁ 7টা বজাত উঠিম 8টা বজাত স্কুল যাম তাৰপিছত 10টা বজাৰ পৰা আমি 4টা বজালৈকে কলেজ কৰিম 4টা বজাৰ পৰা ঘূৰি আহি 6:30টাৰ পৰা 7:30টালৈকে টিউশ্যন কৰিম ঘৰ আহিম ঘৰ অহাৰ পিছত ধুনীয়াকৈ খাই লৈ শুম উঠি কিনে পঢ়িম তাৰপিছত আকৌ আমি শুম এই যে শুই থকাৰ পিছত যেন কেতিয়াবা হিচাপ কৰিছা মই কি কৰিম মই ৰাতি 2টা বজাত বাওঁফালে শুম ৰাতি 3টা বজাত সোঁফালে শুম ৰাতি 4টা বজাত ভৰি ওপৰলৈ উলম্ব ৰেখা হৈ শুম হয় জানো নকৰোঁ ন তাৰমানে আমি এটাহে হিচাপ কৰোঁ আন এটা হিচাপ নকৰোঁ গতিকে মই এইটোৱে ছাজেষ্ট কৰোঁ টপ টু বটম যিহেতু তোমাৰ চাইজটো ডাঙৰ হৈ আছে এটা গ্ৰুপত তেতিয়াহ'লে লেফ্ট টু ৰাইট বাছ কি হ'ব সৰু হৈ যাব ক্লিয়াৰ চ' সেইটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা যে লেফ্ট টু ৰাইট এটমিক চাইজ ডিক্ৰিজেছ আৰু ইয়াৰ ওপৰত কেনেকুৱা প্ৰশ্ন আহে আমি চাম চ' ক্লিয়াৰ পাতি লোৱা কুইক এতিয়া কথা আহিল যে কেতিয়াবা মনলৈ আহে বহু দুখ সেই দুখত এটোপাল নহয় দুটোপাল চকু পানী নিগৰি যাব পাৰে তেতিয়া তুমি কি খিনাই যাবা নেকি হয় তেনেকুৱা এটা ৰিয়েলিষ্টিক প্ৰশ্নৰ কথা আহি পৰিছে মানে আমাৰ কি হয় যে নৰ্মেল এটা যিটো পেৰেণ্ট এটম থাকিব ন চ' তাৰ পৰা যদি তুমি দুখতে এটা ইলেক্ট্ৰন এৰি দিয়া দুখত নহয় কেতিয়াবা সুখতো হয় ন চকু পানী আমি সুখতো এৰোঁ হয় নে নহয় ঠিক তেনেকৈ কেতিয়াবা আমি কি কৰোঁ ইলেক্ট্ৰন আমি গেইন কৰিব পাৰোঁ শুনাচোন দুটা বস্তু দিছোঁ মই তোমাক
এক্স নিগেটিভ এটোক মই পেৰেণ্ট এটম বুলি ধৰিছোঁ ইয়াত তুমি বেয়া নাপালে নিজেও থাকিব পাৰা বা যদি ভাল নালাগে হ'ব দিয়া এলিমেণ্ট কেইটাই থাকক 118টা তাহাঁতকে ৰাখাচোন আৰু এইটো তোমাৰ কেটায়ন হ'ব দেই আৰু এইটো তোমাৰ কি হ'ব এনায়ন সো আজি আমি এতিয়া অলপ পাছত পঢ়িবলৈ যাম যে কেটায়ন এনায়নৰ সাইজ ডিফাৰেন্সটো কি হ'ব গতিকে তোমালোকে হেডিংটো কি দিবা ধুনীয়াকৈ লিখা যে ভেৰিয়েচন অফ আয়নিক সাইজ যে আয়নিক সাইজ কি হ'ব এটমিক সাইজ বুজি পালো ওপৰৰ পৰা তললৈ ডাঙৰ হ'ব লেফট টু ৰাইট সৰু হ'ব সো এতিয়া মই বিচাৰিছো যে পেৰেণ্ট এটম আৰু কেটায়নৰ মাজত ডিফাৰেন্সটো কি হ'ব পেৰেণ্ট এটম আৰু এনায়নৰ মাজত ডিফাৰেন্সটো কি হ'ব তা মানে তুমি কেটায়নৰ সৃষ্টি কেতিয়া হয় যেতিয়া তুমি ইলেক্ট্ৰন লস কৰিবা সো প্ৰথমতে লিখা যে যে আমি এক্সাম্পল এটা ধৰি লও x বুলি ধৰিছিলাহে এটা কাম কৰা যে x টো যদি আমাৰ সোডিয়াম হয় সোডিয়ামৰ এটমিক নাম্বাৰ কিমান মোক কোৱা 11 মানে কিমান 2.8.1 তা মানে ইয়াত তিনটা সেল আছে সবা একদম ধুনিয়াকে তোমালকে এক্সাম্পল বুজি পাবা সোডিয়ামে যদি কেতিয়াবা বেজাৰতে টোপনি নাহিলে এটা ইলেক্ট্ৰন এৰি দিবা তেতিয়া তুমি Na+ বিচাৰি পাবা হয় না নহয় তো বিচাৰি পালো কিন্তু মনৰ দুখত চকু পানী হেৰাই গল আৰু মোৰ দুটা সেল থাকি ৰল সো টু সেল তাৰমানে দুটা সেল হল ন এতিয়া চোৱা ইয়াত আছিল তিনটা সেল সো ইয়াৰ আকাৰ বেছি ডাঙৰ হ'ব কিন্তু ইয়াত তোমাৰ দুটা সেল আছে ইয়াৰ আকাৰ সৰু হ'ব ইয়াৰ পৰা তুমি কি বিচাৰি পাইছা যেহেতু সেলটোৰ সংখ্যা সৰু হৈ গল অ্যাকৰ্ডিং টু দা ডেফিনিশন ইয়াৰ সাইজ সৰু হ'ব লাগে হয় তোমালোকে ঠিকই ধৰিছা যিমানে ইলেক্ট্ৰন কমি কমি গৈ থাকিব তোমাৰ আকাৰ কিমানে সৰু সৰু হৈ গৈ থাকিব গতিকে মই প্ৰথম যেটো স্টেটমেন্ট পালো তোমালোকে ধুনীয়াকৈ লিখা যে সাইজ অফ কেটায়ন ইজ অলৱেজ স্মলাৰ দেন সাইজ অফ কি হ'ব পেৰেণ্ট এটম তাৰ মানে এই সৰু কথাটোৰ পৰা মই তোমালোকক ধুনীয়াকৈ ক'ব পাৰো যে সোডিয়াম আৰু Na+ৰ মাজত যদি আমি আয়নিক সাইজৰ কথা হুদু বা ইয়াৰ আকাৰৰ কথা হুদু দেন দিস ইজ দা কাৰেক্ট স্টেটমেন্ট সোডিয়াম ইজ গ্ৰেটাৰ দেন Na+ ধৰিব পাৰিছা এটো পাতি লোৱা মই আৰু দুটামান চাম ঠিক আছে আৰু মই যে এনে কোৱা নাই যে কেতিয়াবা তোমাৰ বেজাৰতে হক দুখতে হক চকু পানী ওলাব ইয়াৰ কাহিনী আছে এটা আমি এনায়নৰ বস্তুটো চাম দেই ধৰি লোৱা তোমাৰ হাতত এনেকুৱা এটা এটম আছে যাৰ আমি আকাৰ খুদিছো সাপোজ ম্যাগনেসিয়াম ওকে সো তোমাক খুদিছে ম্যাগনেসিয়াম এটা ইলেক্ট্ৰন যদি এৰি দিয়ে Mg+ আৰু যদি তোমাৰ দুটা ইলেক্ট্ৰন এৰি দিয়ে Mg2+ ইহত তিনিটাৰ মাজত আকাৰৰ কথাটো খুদিছে কোনটো ডাঙৰ কোনটো সৰু সো মই কম কেনেকৈ চোৱা আনসাৰটো দিয়াৰ আগত লজিকটো চোৱা ইয়াত তোমাৰ ম্যাগনেসিয়ামৰ এটমিক নাম্বাৰ 12 সো 12টা প্ৰটন আছে আৰু এই 12টা প্ৰটনে সদায় তোমাৰ 12টা ইলেক্ট্ৰনক কি কৰিব মনিটৰ কৰি থাকিব ক'ত যাবা কি কৰিবা ঠিক তেনেকৈ চোৱা ইয়াতো তোমাৰ 12টা প্ৰটন আছে প্ৰটন কনস্ট্যান্ট কাৰণ প্ৰটনটো নিউক্লিয়াছৰ ভিতৰত থাকে তাৰ পৰাটো ওলাই যাব নোৱাৰে কাৰণ বহুতে কয় নহয় যে সুৰে সব চুৰ কৰি লৈ যাব পাৰে কিন্তু কি নোৱাৰে তোমাৰ বিদ্যা শিক্ষাটো লৈ যাব নোৱাৰে সো ইয়াত এটা ইলেক্ট্ৰন যদি গুচি যায় 11টা ইলেক্ট্ৰন থাকিব ঠিক তেনেকৈ ইয়াতো যদি তোমাৰ 12টা প্ৰটন থাকে আমাৰ ইয়াত তোমাৰ কি থাকিব 10টা ইলেক্ট্ৰন তো এইটো বস্তু এবাৰ বুজিবলৈ চেষ্টা কৰা তুমি ধৰি লোৱা যে একদম সিম্পল কে যদি চোৱা যে এখন থানাত 12 জন পুলিশ আছিল এই তোমাৰ মংগলদৈ থানাত Mg মানে হঠাৎ মোৰ মংগলদৈ বুলি আহি গল মংগলদৈ থানাত 12টা পুলিশ আছিল 12 জন পুলিশ আছিল আৰু তেওঁলোকে 12 জন তেওঁলোকৰ দায়িত্ব আছিল যে তুমি এই 12 জন ক্ৰাইম কৰা চুৰৰ এগেইনষ্টত কাম কৰি থাকা তো এই 12 জন পুলিশে 12 জন চুৰৰ এগেইনষ্টত কাম কৰি থাকিব আৰু এই চুৰ গেটাও ভাবিব আমাৰ পিছত যেহেতু পুলিশ লাগিল তো ভাগম ভাগটো নহব তাৰ মানে তুমি লুকাই দিব লাগিব কত হয় সুকে কোনে বা ঘৰত এটা বহুতে কয় যে কি কৰা এটো পিছত কম বাৰু নহলে বহুতে বেয়া পাই যাব পাৰে মোৰ কথাটো শুনা আন এখন থানা মংগলদৈৰ ওচৰত তাত 12 জনেই পুলিশ আছিল কিন্তু চুৰ আছিল 11টা ঠিক তেনেকৈ Mg2+ ত 12টা তোমাৰ পুলিশ আছিল আৰু 10টা চুৰ আছিল তুমি মোক কোৱা 12 জন পুলিশক যদি 10টা চুৰৰ এগেইনষ্টত এসাইন কৰা হয় তেতিয়াটো দুজন পুলিশ এক্সট্ৰা হৈ যাব হিয়তে এক্সট্ৰা ডিউটি দিব ন সেই এক্সট্ৰা ডিউটিত তোমাৰ কি হ'ব কোনোবা চুৰে যদি ভাবিছিলে ৰাতিৰ পোহৰত গৈ বজাৰ কৰিম বা অলপ ওলাই যাম হি হেতুও নোৱাৰে কাৰণ এক্সট্ৰা পেট্ৰলিং ডিউটি চলি আছে নে নাই মানে কথাটো ধৰিব পাৰিছা ইয়াতো তেনেকৈ এজন এক্সট্ৰা পুলিশ হৈ গল সো এই যেটো ষ্ট্ৰং নিউক্লিয়াৰ ফোৰ্স অফ এট্ৰাকশন হেতুৱে তোমাৰ ইলেক্ট্ৰনৰ ওপৰত হেভি হৈ গল 12টা প্ৰটনৰ ষ্ট্ৰং নিউক্লিয়াৰ ফোৰ্সে 12টা ইলেক্ট্ৰনক ধৰি আছে নিজৰ জেগাত আছে চুৰ কৰিব ওলাব পৰা নাই ভাল কথা
কিন্তু 12টা প্ৰটনে যদি তোমাৰ 11টা ইলেক্ট্ৰনক চুৰ কৰিবলৈ ৰখাবলৈ যায় তেতিয়া কি হ'ব তোমাৰ এটা পুলিচ এক্সট্ৰা হৈ নগল জানো অলপ হলেও নিউক্লিয়াৰ ফোৰ্সটো বাঢ়ি গল ঠিক তেনেকৈ ইয়াত 10টা তো সদায় মনত ৰাখিবা যে ইয়াৰ আকাৰটো সৰু হৈ যাব ইয়াত থকা 10টা সুৰে তোমাৰ কেতিয়াও ওলাব নোৱাৰিব ইহতে হয়তো কেতিয়াবা ভাবিবও পাৰে যে কেনেবা কাৰণত ৰচন মই অলপ ওলাই চাই আহো নেকি কিন্তু এটো সম্ভৱ নহয় বাৰু তো কথাটো ইমানেই যে যদি তুমি আকাৰত চাবলৈ যোৱা এটো হ'ব আকাৰ ধৰিব পাৰিছা ক্লিয়াৰ ইয়াৰ আকাৰটো ডাঙৰ হ'ব ইয়াৰ আকাৰটো সৰু হ'ব গতিকে কি বুজি পালো more positive less in size লাইনটো শুনা more positive আৰু less in size হ'ব একো মন দিব নালাগে সব মোৰ পজিটিভ মানে কি এ তোমালোকে মোবাইল প্ৰিমিয়াৰ লীগ বুলি এটা আছে নহয় মোবাইলত ওলাই থাকে থাৰ জিকে গাড়ী জিকে কিবা এইবোৰ কিবা কিবি মাই 11 সাৰ্কেল আছে নাই সো এটো মোবাইল প্ৰিমিয়াৰ লীগ বুলা বস্তু এটা আছিল এমপিএল বুলি মনত ৰাখিবা সো এমপিএল মানে তোমাৰ কিমান হ'ব মোৰ পজিটিভ লেছ ইন সাইজ ক্লিয়াৰ সো লেটস টক এবাউট এনহাইন কেডানটো ক্লিয়াৰ হ'ল নে নহল পাতিলো আইখিনি এনহাইনত যাও ঠিকে চলি আছে না ৰাইজ এনায়নৰ যদি খবৰ লবলৈ যাও তোমালোকৰ একদম সিম্পল কে সোৱা ক্লোৰিনৰ কথাটো চাবলৈ যাও ক্লোৰিন আৰু তোমাৰ Cl- ঠিক আছে কাৰণ এটা এক্সট্ৰা ইলেক্ট্ৰন গেইন কৰিলা সো এক্সট্ৰা ইলেক্ট্ৰন এটা গেইন কৰাৰ বাবে এক্সট্ৰা চাৰ্জ এটা ডেভেলপ হ'ল সো ক্লোৰিনৰ এটমিক সাইজ কিমান সাইজটো বাৰু জানোই আমি ইলেক্ট্ৰন কেটা আছে 17টা 2.8.7 আৰু ইয়াত কেটা ইলেক্ট্ৰন আছে 2.8.8 সো এই সৰু কথাটোৰ পৰা তুমি কি বুজিব পাৰা সুল পুলিচৰ কাহিনীটো সোৱা 17টা প্ৰটন আছে আৰু 17টা ইলেক্ট্ৰন আছে ভাল কথা কিন্তু ইয়াত 17টা প্ৰটন আছে আৰু তোমাৰ 18টা ইলেক্ট্ৰন আছে সো কথাটো তোমাৰ মংগলদৈ পুলিচ ষ্টেচনত যদি আমি যাও যে ইয়াত 17টা পুলিচক 17টা সুৰৰ এগেইনষ্টত এসাইন কৰা হৈছে কিন্তু ইয়াত 17টা পুলিচক 18টাৰ এগেইনষ্টত যদি এসাইন কৰা হয় কিন্তু এটা সুৰে তোমাৰ তেটো তহিলং কৰি কিনে কি ফুৰিব বান্দৰ দৰে ঘুৰি ফুৰিব সো এটা পুলিচৰ নহয় এটা সুৰৰ এক্সট্ৰা টেৰিটৰি এটা ডেভেলপ হ'ল কিন্তু মানে ই তোমাৰ কোনো ধৰণৰ ফোৰ্স মানে ফিল কৰা নাই কৰবাত নহয় কৰবাত কোনোবা এজন সুৰে ফুল কৰিব যে মোৰ পিছফালে পুলিচ নাই সো হে দৌৰি ফুৰিবলৈ চেষ্টা কৰিব ন বাৰু যিয়ে নহক এনেও তুমি এক্সট্ৰা ইলেক্ট্ৰন খুমাই আছা সো এক্সট্ৰা ইলেক্ট্ৰন যেতিয়া ভৰাবা এক্সট্ৰা ইলেক্ট্ৰন ভৰালে তো আকাৰ বাঢ়িবই লাগিব ক্লিয়াৰ সো আমি ইয়াৰ পৰা কি গম পাম যে এটা পেৰেন্ট এটমৰ যেটো সাইজ তাতকে তোমাৰ এনায়নৰ সাইজটো ডাঙৰ হয় স্টেটমেন্টটো লিখি লোৱা যে সাইজ অফ এ এনায়ন is greater than size of a parent atom clear okay size of a anion is greater than size of a parent atom ঠিক আছে না সব ক্লিয়ার আছে ওকে আমি আৰু যদি एग्जांपल লও ফৰ एग्जांपल এটো তো তোমালকে বুজিয়ে পাইছা এই সৰু কথা তুমি নরমাল যদি সোয়া বলে মোৰ লগত সাপোজ সালফার আছে এটা তোমাৰ সালফার মাইনাস আছে আৰু এটা তোমাৰ সালফার 2 আছে তাৰ মানে ইয়াত তোমাৰ কাহিনীটো কি হৈ আছে সালফারত 16টা প্রটন থাকে সকলোৱে জানে আৰু 16টা ইলেক্ট্ৰন ভেৰি নাইস ইয়াতো তোমাৰ 16টা প্রটন কিন্তু এক্সট্ৰাটা ইলেক্ট্ৰন মানে কিমান হ'ব 17 ইলেক্ট্ৰন 16টা প্রটন আৰু ইয়াত তোমাৰ কিমান হ'ব 18টা ইলেক্ট্ৰন ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে সো ইলেক্ট্ৰনৰ সংখ্যা যেহেতু বাঢ়ি বাঢ়ি গৈ আছে সো তুমি ধুনিয়াকৈ ক'ব পাৰিবা যে ইয়াৰ আকাৰ বৃদ্ধি পাব তাৰ মানে আমাৰ লজিকটো কি হ'ব যে মোৰ নেগেটিভ ইন সাইজ মোৰ নেগেটিভ সাইজ তাৰ কি হ'ব আকাৰ মোৰ হ'ব ঠিক আছে সো স্টেটমেন্টটো কি হ'ব যিমান বেছি নেগেটিভ থাকিব হিমান তোমাৰ আকাৰো বেছি হ'ব গতিকে এটমিক সাইজত যি কোনো প্ৰশ্ন তোমালোকৰ আহিব পাৰে তোমালোকে এটো কৰিব পাৰিব লাগিব আৰু যদি কৰিব পাৰা ভাল কথা কিন্তু মই এটা লাষ্ট প্ৰশ্ন তোমালোকক কৰাই দিব বিচাৰিছো যে তোমালোকে দুটা বস্তু শিকিলা কি শিকিলা বাৰু দেখা পাম নহয় কি শিকিলা মোক লগে লগে কমেন্ট কৰি জনাবা হা প্ৰশ্নটো চাওয়া এটো পাতি লৈছা আহা প্ৰশ্ন এটা লোৱা সো মোৰ প্ৰশ্নটো হ'ল তোমালোকক মই দুটা বস্তু শিকালো এটা হল গ্ৰুপত শিকালো এটা তোমাৰ পিৰিয়ডত শিকালো সো গ্ৰুপ আৰু পিৰিয়ড মিলাই কিনে আমি প্ৰশ্ন এটা দিব বিচাৰিছো মানে মোৰ প্ৰশ্নটো এটো যে তোমাৰ ধৰি লোৱা বলে নাইট্ৰজেন ফসফৰাস হা অক্সিজেন আৰু সালফাৰ তোমালোকে প্ৰশ্নটো এনেকৈ লিখি লোৱা যে এৰেঞ্জ দা ফলোইং এলিমেন্টস ইন দেয়াৰ ইনক্ৰিজিং অৰ্ডাৰ অফ সাইজ ইয়াত মোক অলপ 2 মিনিট লাগিব বুজাওতে কাৰণ দুটা বস্তু এমালগাম হৈ আছে
এৰেঞ্জ দ্য ফলোয়িং এলিমেণ্টছ ইন দিয়াৰ ইনক্ৰিজিং অৰ্ডাৰ অফ দিয়াৰ এটমিক চাইজ আৰু মনত ৰাখিবা ইনক্ৰিজিং ডিক্ৰিজিঙৰ কথাটো সদায় মনত ৰাখিবা ইনক্ৰিজিং মই ইনক্ৰিজিঙত সুধিছোঁ দেই ঠিক আছে ক্লিয়াৰ চোৱা হঠাৎ প্ৰশ্নটো আহি গ'ল ক'তো অৰ্ডাৰ নাই কি হ'ব কি নহ'ব মই নাজানো কিন্তু মই এটা বস্তু গম পাওঁ যে মোৰ সৰু এটা ইনফৰমেশ্যন আছিলে যে এটা গ্ৰুপত এটা গ্ৰুপত আমি ওপৰৰ পৰা তললৈ যদি যাওঁ সাইজ বাঢ়ি বাঢ়ি গৈ থাকে হয় নে নহয় তুমি চোৱা নিউজ পেপাৰ আজ সব বিকেগি গ্ৰুপ 15 নম্বৰ এলিমেণ্ট কেইটা চোৱাচোন নিউজ পেপাৰ আজ সব বিকেগি যে নাইট্ৰজেন ফসফৰাছ আৰ্ছেনিক এণ্টিমনি বিসমাথ এই বাকি কেইটা সোধাই নাই কিন্তু মই এটা কথা বুজি পালোঁ যে নাইট্ৰজেনতকৈ ফসফৰাছটো ডাঙৰ চাবা এটা আনচাৰ মোৰ লগত আহি গ'ল যে নাইট্ৰজেনতকৈ ফসফৰাছটো ডাঙৰ কাৰণ ইহঁত এটা গ্ৰুপত আছে আই থিংক সেম কনসেপ্ট গোজ ফৰ গ্ৰুপ 16 অলসো সো গ্ৰুপ 16ত তুমি চোৱা যে और सही से टेपो অক্সিজেন সালফাৰ সেলেনিয়াম টেলেৰিয়াম পলনিয়াম আমাক বাকিবোৰ নালাগে কিন্তু মই এটা বস্তু গম পালোঁ ওপৰৰ পৰা তললৈ এটা গ্ৰুপত যদি ডাঙৰ হয় অক্সিজেনতকৈ সালফাৰৰ সাইজটো ডাঙৰ হ'ব দেন সো দুটা বস্তু মোৰ লগত আহি গ'ল যে নাইট্ৰজেনতকৈ ফসফৰাছ ডাঙৰ আৰু অক্সিজেনতকৈ সালফাৰ ডাঙৰ ৰবা হোল কৰা ঠিকে আছে নাই ইমানখিনিলৈকে ঠিকে আছে কিন্তু এইখিনি জানিও আমি কাৰেক্ট এনসাৰ ওলাব পৰা নাই সো কাৰেক্ট এনসাৰ ওলাম কেনেকৈ কাৰেক্ট এনসাৰ ওলাবলৈ তোমাক আৰু এটা কথা লাগিব আমি জানো যে পিৰিয়ড এটাত লেফট টু ৰাইট কি হয় মাত্ৰ শুনিছোঁ যে বাওঁফালৰ পৰা সোঁফাললৈ গ'লে আকাৰটো কি হ'ব সৰু হৈ গৈ থাকিব তাৰমানে চাবা তুমি যদি পিৰিয়ড হিচাপত চোৱা আমাৰ এটা বস্তু চোৱা নাইট্ৰজেনৰ পাছত কি হয় অক্সিজেন হয় অক্সিজেনৰ পাছত কি আহে পিছৰ কথা কিন্তু বাকী এটা কথা মই জানো যে নাইট্ৰজেন আৰু অক্সিজেনৰ যদি সাইজ চোৱা ৰাইট সাইডে আহিব ন এই বেচাৰটো সৰু হ'ব গম পালা তাৰমানে নাইট্ৰজেনটো অক্সিজেনতকৈ ডাঙৰ হ'ব তো মোৰ বহুত কথা ওলাই গ'ল তেতিয়াহ'লে আৰুনো কি ক'ম বেছি জেং হৈ আছে যদি এনসাৰটো এতিয়া ক'ম নে আৰু অলপ বুজাব লাগিব নেকি আচ্ছা তুমি পাতি লোৱা বেষ্ট অপশ্যন মই ধুনীয়াকৈ কৈছোঁ পাতি লোৱা ভাল হ'ব এনসাৰটো দিয়াৰ আগতে এই পাৰ্টিকুলাৰ বস্তুখিনি চোৱা এইটো তোমাৰ 15 নম্বৰ গ্ৰুপ আৰু এইটো তোমাৰ 16 নম্বৰ গ্ৰুপ মই এটা প্ৰশ্ন বুজাইছোঁ এইটো কনসেপ্ট লৈ তুমি হাজাৰটা প্ৰশ্ন কৰিব পাৰিবা কিন্তু কনসেপ্টটো ক্লিয়াৰ থাকিব লাগিব সো 15 নম্বৰ এলিমেণ্টটো কি আছিলে নাইট্ৰজেন ফসফৰাছ অক্সিজেন সালফাৰ ইহঁত দুটাৰ মাজতো মই বুজি পালোঁ যে বাবা ফসফৰাছটো ডাঙৰ হয় সালফাৰটো ডাঙৰ হয় কিন্তু ইহঁত দুটাৰ মাজত কি নাইট্ৰজেন আৰু অক্সিজেনৰ মাজত যদি চোৱা এইটো কিন্তু ডাঙৰ হ'ব আৰু ফসফৰাছ আৰু সালফাৰৰ মাজত যদি চোৱা ফসফৰাছ ডাঙৰ হ'ব মোৰ 4টা ষ্টেটমেণ্টৰ পৰা মই তোমাক আনসাৰটো ওলাই দিব বিচাৰিছোঁ সবৰে বাপেক কোন হ'ব সালফাৰ হ'ব নে ফসফৰাছ হ'ব কোৱা কাৰণ চোৱা নাইট্ৰজেনতকৈ ফসফৰাছ ডাঙৰ অক্সিজেনতকৈ সালফাৰ ডাঙৰ কাহিনী হৈ আছে ফসফৰাছ আৰু সালফাৰ লেফট টু ৰাইট সৰু হৈ যায় কিন্তু ফসফৰাছটো কি হ'ব তেতিয়াহ'লে ডাঙৰ হ'ব আনসাৰটো দিবলৈ চেষ্টা কৰি আছোঁ চোৱা ফসফৰাছ কি হ'ব ডাঙৰ হ'ব কাতকৈ সালফাৰতকৈ ডাঙৰ হ'ব ক্লিয়াৰ এতিয়া চোৱা ফসফৰাছ যিহেতু আমাৰ সালফাৰতকৈ ডাঙৰ মই এটা বস্তু বাৰু পাই গ'লোঁ কিন্তু ফসফৰাছটো আকৌ নাইট্ৰজেনতকৈও ডাঙৰ আৰু চোৱা ইয়াত আমাৰ সালফাৰটো আকৌ তোমাৰ অক্সিজেনতকৈ ডাঙৰ তাৰমানে অক্সিজেন নাইট্ৰজেনৰ কথাটো জানো যে নাইট্ৰজেনটো আমাৰ কি হ'ব সৰু হ'ব দেই চাবা এইটো আমাৰ কি ডাঙৰ হ'ব নাইট্ৰজেন এইটো যদি ডাঙৰ হয় ফসফৰাছটো যদি ডাঙৰ হয় তোমালোকে মোক শুদ্ধ আনসাৰটো দিব পাৰিছানে অকণ পাজিল লাগিব পাৰে আজি কিন্তু টাইমত তোমালোকৰ ঠিক হৈ যাব সো কি হ'ব আনসাৰটো কোৱা ফসফৰাছ ডাঙৰ হ'ব কাতকৈ মই কাৰেক্ট আনসাৰ দিবলৈ গৈ আছোঁ ফসফৰাছ ডাঙৰ হ'ব চবতকৈ আৰু ফসফৰাছ যেহেতু ডাঙৰ হ'ব সবতকৈ ওপৰৰ পৰা তললৈ যাওঁ তাৰ পাছতে কোন হ'ব সালফাৰ সালফাৰ যেহেতু ডাঙৰ হ'ব তাৰ পাছত কোন ডাঙৰ হ'ব নাইট্ৰজেন আৰু তাৰ পাছত কোন ডাঙৰ হ'ব অক্সিজেন তুমি চোৱা মোৰ কণ্ডিশ্যন কেইটা ফিল আপ হৈ আছে নাই সালফাৰটো অক্সিজেনতকৈ ডাঙৰ হেপী আৰু নাইট্ৰজেনটো তোমাৰ ফসফৰাছটো নাইট্ৰজেনতকৈ ডাঙৰ ফসফৰাছটো নাইট্ৰজেনতকৈ ডাঙৰ হেপী দেন এগেইন নাইট্ৰজেন অক্সিজেনতকৈ ডাঙৰ চোৱা নাইট্ৰজেন অক্সিজেনতকৈ ডাঙৰ ফসফৰাছ সালফাৰতকৈ ডাঙৰ ফসফৰাছ সালফাৰতকৈ ডাঙৰ চ' দিছ ইজ দ্য কাৰেক্ট আনসাৰ ক্লিয়াৰ প্ৰশ্নটো টান আছিলে ন টান নাছিলে মই জাষ্ট অকণ তোমালোকৰ মূৰটো ঘূৰাই দিছোঁ বেলেগ একো নাই ওপৰৰ পৰা তললৈ ডাঙৰ হ'ব লেফট টু ৰাইট সৰু হ'ব জাষ্ট 15 আৰু 16 গ্ৰুপৰ দুটা এলিমেণ্ট লৈ 4টাৰ প্ৰশ্নটো কৰিছোঁ কিন্তু তোমাক কি সুধিছে ইনক্ৰিজিং অৰ্ডাৰ তাৰমানে এইটোতো বাৰু বহুত কষ্টৰ মূৰত তোমালোকে উলিয়ালা এইটো ডিক্ৰিজিং অৰ্ডাৰ সুধিছে আমাক কি ইনক্ৰিজিং অৰ্ডাৰহে তাৰমানে এতিয়াও আমাৰ কাৰেক্ট হোৱা নাই বুজি পালা এইটো আমাৰ ইনক্ৰিজিং যদি হৈ আছে ইয়াৰ মিৰৰ ইমেজটো আঁকি দিয়া চ' আমাৰ এইটো আমাৰ ডিক্ৰিজিং হৈ আছে
ডিক্ৰিজিং হৈ আছে চ' মোক লাগে ইনক্ৰিজিং ন ইনক্ৰিজিং যদি হয় কি হ'ব অক্সিজেনৰ পৰা ষ্টাৰ্ট কৰা চ' দ্য কাৰেক্ট এনচাৰ ইজ দেখা পাই আছা অক্সিজেন তাৰপিছত তোমাৰ কিমান হ'ব নাইট্ৰজেন নাইট্ৰজেনৰ পাছত কিমান হ'ব ছালফাৰ তাৰপাছত কিমান হ'ব ফছফৰাছ চ' দিছ ইজ দ্য কাৰেক্ট এনচাৰ হ'ব চ' এইটো ইনক্ৰিজিঙত গৈ আছে ইয়াৰ মিৰৰ ইমেজ চ' ডান তো আজি ক্লাছটোত মই এটমিক সাইজ ক্লিয়াৰ কৰালোঁ অলপ সময়ৰ ভিডিঅ' ভালকৈ বুজি পালা এতিয়া মই নেক্সট ক্লাছত কি কৰাম তোমালোকক আয়নাইজেশ্যন এনথালপি চ' যাৰ যাৰ অলপ ভালকৈ পাঠটো বুজিবলৈ মন আছে তোমালোকে আয়নাইজেশ্যন এনথালপি অকণ পঢ়ি লোৱা আমি আৰু ভালকৈ বুজিম নিজৰ ষ্টাইলত আমাৰ পেটাৰ্ণ ক্লাছেছৰ ষ্টাইলত চ' টিল দেন টেক কেয়াৰ বাই বাই